হিমাচী চাওক মৰাণ জনগোষ্ঠীয়ে বিগত 2 ছেপ্টেম্বৰৰ পৰা জনজাতিকৰণৰ দাবীত ধাৰাবাহিক আন্দোলন ঘোষণা কৰিছিল আৰু 2 তাৰিখৰ পৰা ধাৰাবাহিকভাৱে আন্দোলন অব্যাহত ৰাখিছে মৰাণ জনগোষ্ঠীয়ে। সদৌ মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বত জোৰ সমদলসমূহ বিভিন্ন ঠাইত হৈ আহিছে আৰু আজি তিনিচুকীয়া সদৰত হাজাৰ হাজাৰ লোক ওলাই আহিছে। হিমাচী মৰাণ জনগোষ্ঠীৰ সকলো স্তৰৰ লোক ওলাই আহিছে। আবাল বৃদ্ধ বনিতাৰ পৰা আৰম্ভ কৰি ডেকা জীয়ৰী বোৱাৰী সকলোৱে আজি জনজাতিকৰণৰ দাবীত যি জোৰ সমদল বাহিৰ কৰিবলৈ লৈছে তেওঁলোকে সেই জোৰ সমদলত অংশগ্ৰহণ কৰিবলৈ ওলাই আহিছে আৰু এতিয়াও বহু মানুহ ৰাজপথতে আছে, তেওঁলোক আহি পোৱাহি নাই। কিন্তু এই ITI ফিল্ডৰ পৰা কিছু সময় পিছতে আৰম্ভ কৰিব এই বিশাল জোৰ সমদল। সেই জোৰ সমদলৰ ইতিমধ্যে তেওঁলোকে আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে, যদিও বহু লোক এতিয়াও ৰাস্তাত আবদ্ধ হৈ আছে ৰাজপথত। হাজাৰ হাজাৰ মানুহ আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বত মৰাণ জনগোষ্ঠীৰ 6টাকৈ সংগঠনৰ সহযোগত আজি এইদৰে বিশাল জোৰলৈ সমদল কৰিবলৈ তেওঁলোকে আগবাঢ়ি আহিছে আৰু জনজাতিকৰণৰ যি দাবীক লৈ তেওঁলোকে ধাৰাবাহিকভাৱে চৰকাৰৰ শোষণ বঞ্চনাৰ প্ৰতিবাদত এই আন্দোলন ঘোষণা কৰিছে আৰু এই আন্দোলন চলি থাকিব বুলি তেওঁলোকে উল্লেখ কৰিছে। মৰাণ ছাত্ৰ সন্থাৰ সভাপতি আছে, মই কথা পাতিব বিচাৰিম যে হাজাৰ হাজাৰ লোক আজি জনজাতিকৰণৰ দাবীত ওলাই আহিছে। আপোনালোকৰ এটা আহ্বানক তেওঁলোকে মানি লৈ আজি আবাল বৃদ্ধ বনিতাৰ পৰা আৰম্ভ কৰি ডেকা জীয়ৰী সকলো ওলাই আহিছে। এতিয়াও বহু মানুহ বাকী আছে ৰাজপথত। হয়, অসমৰ থলগিৰি আদিম জনজাতি মৰাণসকলৰ জনজাতিকৰণৰ 6ষ্ঠ অনুচ্ছেদখন বাবদ মৰাণসকলে আজি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। চৰকাৰখনে মৰাণসকলৰ জনজাতিক দিম বুলি মিছা কথা ক'লে। চৰকাৰখনে এই প্ৰতিশ্ৰুতি চৰকাৰ কিমান সহিব? মৰাণ জনগণে বুজি পাইছে চৰকাৰে আমাক বঞ্চিত কৰিছে, মিছা কথা কৰি আহিছে। তাৰ প্ৰতিবাদত আজি মৰাণ ৰাইজ ওলাই আহিছে। মৰাণ ছাত্ৰ সন্থা মৰাণ জনগোষ্ঠী আটাইকেইটা সংগঠনে আহ্বান জনাইছিলোঁ যে চৰকাৰখনে আমাক মিছা কথা কৈছে, বঞ্চিত কৰিছে, শোষিত কৰিছে। এই কথাখিনি যেতিয়া আমাৰ মৰাণ জনগণে অৱগত হৈছে তেতিয়াই কিন্তু ৰাইজ ওলাই আহিছে আৰু ইয়াৰ মৰাণৰ কণ্ঠ আজি মৰাণৰ বৰ্জ্য কণ্ঠ আগবঢ়াবলৈ আগবাঢ়িছে। যেতিয়ালৈকে মৰাণক জনজাতিকৰণ নিদিব তেতিয়ালৈকে মৰাণ জনগণৰ ক্ষান্ত নহয়। আৰু চৰকাৰক কৈছোঁ, আপোনালোকে প্ৰতিশ্ৰুতি বহু হ'ল, আপোনালোকে বহু আশা দিলে, এই প্ৰতিশ্ৰুতি হৈ ৰ'ল, কিন্তু আমাৰ দাবী আমাৰ কথা আপোনালোকে নুশুনিলে, প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দি গ'ল। এইবাৰ কিন্তু মৰাণ জনগণে আপোনালোকৰ প্ৰতিশ্ৰুতি নামানে। যদিহে আপোনালোকৰ মৰাণ জনগোষ্ঠীৰ প্ৰতি সৎ ইচ্ছা সৎ ভাৱ আছে তেনেহ'লে অতি শীঘ্ৰে জনজাতিকৰণ দিয়ক, নহ'লে স্পষ্ট কৰক জনজাতিকৰণ দিব নে নিদিয়ে। তাৰ প্ৰত্যুত্তৰ কিন্তু মৰাণ জনগণে দিবলৈ বাধ্য হৈ পৰিব। চাওক, হিমাচী ৰাজপথ লৰিব, বৰঘৰ কঁপিব আৰু মৰাণৰ অধিকাৰ মৰাণক প্ৰদান কৰিব লাগিব। এই দাবীৰে এতিয়া বজ্ৰ নিৰ্ধাৰিত হৈছে তিনিচুকীয়াৰ ITI খেলপথাৰ। মই সহযোগী সতীৰ্থ হিমাংকক দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ যে ইতিমধ্যে জোৰসমূহ জ্বলাই দিয়া হৈছে, যে এক বিশাল জোৰ সমদল বাহিৰ কৰিবলৈ আগবাঢ়িছে। তাৰ পৰিৱেশটো দেখুৱাইছোঁ। পিছফালে হাজাৰ হাজাৰ মৰাণ জনতা। অসম মৰাণ সভাৰ সাধাৰণ সম্পাদক আছে যে আপোনালোকে আজি যি বিশাল জোৰ সমদল বাহিৰ কৰিবলৈ কৈছে, ইয়াৰ পিছতো যদি চৰকাৰে আপোনালোকক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে তাৰপিছত কি কৰিব? নাই, নিশ্চিতভাৱে গভৰ্ণমেণ্টে জনা উচিত, চৰকাৰখনে জনা উচিত মৰাণ জনজাতি ইতিহাস প্ৰকৃত সংগ্ৰামী আৰু সাহসী জাতি। যিমানেই চৰকাৰে আমাক বঞ্চনা নকৰক লাগিলে, যিমানেই চৰকাৰে আমাক ভুৱা প্ৰতিশ্ৰুতি দিয়াৰ অভিযোগ উত্থাপন কৰি তেওঁলোকে জোৰ সমদল বাহিৰ কৰিছে। এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰশান্ত। পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ আহিম। প্ৰতিবাদ অব্যাহত আছে, গতিকে প্ৰতিবাদস্থলীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমাৰ অব্যাহত থাকিব। এতিয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।